বন্ধুহঁত, আমি আজি শ্বৰ্ট চামাৰী আৰু ছেল্ফ এনালাইচিছ কৰিম এটা স্পেনিছ ভাষাৰ কিতাপ মেক্সিকোৰ, যিটোৰ নাম হৈছে কমো আগুৱা পাৰা চকলেট বা লাইক ৱাটাৰ ফৰ চকলেট ইন ইংলিছ, যাৰ লিখকৰ নাম হৈছে লৰা এস্কুইভেল, ৰেচিপিজ, ৰোমেন্সেছ এণ্ড হোম ৰেমেডিজ। আপোনালোকে শুনিছে কথাটো যে কাৰোবাৰ হৃদয় জিকিবলৈ হ'লে তেওঁৰ পেটৰ মাজেৰে ৰাস্তা বনাব লাগে। কিন্তু আমাৰ কাহিনীৰ নায়িকা তিতাৰ বাবে পাকঘৰখন কেৱল খানা বনোৱা ঠাই নাছিল, পাকঘৰখন আছিল তাইৰ নিজৰ মনৰ কথা কোৱাৰ একমাত্ৰ ভাষা। এই কিতাপখনত পাক বা খানা বনোৱা আৰু মেজিক দুয়োটা একাকাৰ হৈছে। কিতাপখনৰ নাম লাইক ৱাটাৰ ফৰ চকলেট আৰু অৰ্থ হ'ল যেনেকৈ হট চকলেট বনাবলৈ পানীখিনি উতলি থাকিব লাগে, ঠিক তেনেকৈ মানুহজনৰ ভিতৰত যেতিয়া ইম'শ্যন, খং বা প্ৰেম উতলি থাকে, সেইটো অৱস্থাক বুজাবলৈ এই ফ্ৰেজটো ব্যৱহাৰ কৰা হয়। আহক আজি আমি তিতাৰ পাকঘৰত সোমাই যাওঁ, য'ত খানা বনোৱাই মানুহক কেন্দুৱাব পাৰে আৰু প্ৰেমৰ উত্তাপো জুই লগাব পাৰে। প্ৰথম ভাগ, দ্য কাৰ্ছ, তিতা আৰু মামা এলিনা। তিতা এণ্ড মামা এলিনা। ইলাষ্ট্ৰেশ্যন অফ এ ষ্টাৰ্ণ মাদাৰ এণ্ড এ ছেড য়ং গাৰ্ল। কাহিনীৰ আৰম্ভ হয় তিতাৰ জন্মৰ পৰা। তিতাৰ জন্ম হস্পিটেলত হোৱা নাছিল, হৈছিল পাকঘৰত, পিঁয়াজ কটা টেবুলৰ ওপৰত। তাই জন্ম হোৱাৰ সময়ত ইমান কান্দিছিলে যে তাইৰ চকুপানীৰে গোটেই পাকঘৰৰ বানপানী অহা নিচিনা অৱস্থা হৈছিল, যেন ভাৱনা এটা আহিছিলে আশে-পাশে থকা মানুহৰ। কিন্তু তিতাৰ জীৱনৰ এটা ডাঙৰ সমস্যা আছিল, তাৰ নাম মামা এলিনা। মামা এলিনা আছিল তিতাৰ মাক, কিন্তু তেওঁ আছিল একদম কড়া আৰু নিঠুৰ মহিলা। তেওঁ পৰিয়ালত এটা পুৰণি নিয়ম আছিল, ঘৰৰ আটাইতকৈ সৰু জীয়েকে কেতিয়াও বিয়া হ'ব নোৱাৰে। তাই জীৱনভৰ মাকৰ সেৱা কৰিব লাগিব, আৰু তিতা আছিল সৰু জীয়েক, গতিকে তিতাৰ বাবে প্ৰেম কৰাটো নিষেধ আছিল। কিন্তু পেড্ৰ' নামে এটা ল'ৰা তিতাৰ প্ৰেমত পৰে। পেড্ৰ'য়ে সাহস কৰি মামা এলেনাৰ ওচৰলৈ গ'লে তিতাৰ হাত খুজিবলৈ, কিন্তু মামা এলেনাই মানা কৰি দিলে। তাৰ সলনি মামা এলেনাই পেড্ৰ'ক ক'লে, তুমি মোৰ ডাঙৰ জীয়েক ৰ'ছাউৰাক বিয়া কৰোৱা। আৰু ইয়াতে ঘটনাই এটা অদ্ভুত টাৰ্ণ লয়। পেড্ৰ'য়ে ৰ'ছাউৰাক বিয়া কৰিবলৈ ৰাজি হৈ গ'ল। কিয় জানেনে? কাৰণ ৰ'ছাউৰাক বিয়া কৰালে সি তিতাৰ লগত এখন ঘৰতে থাকিব পাৰিব। দ্বিতীয় ভাগ, দ্য মেজিক, সকলো আৰু কেক বা চকুপানী আৰু কেক। A wedding cake being mixed, close up on tears falling into a bowl. ভাবকচোন, যিটো ল'ৰাক তাই ভাল পায়, তাৰ বিয়াৰ খানা বনোৱা তাই নিজকে কৰিব লগা হৈছে, আৰু কইনাকজনী হ'ল তাইৰ নিজৰ বায়েক। তিতাই পেড্ৰ' আৰু ৰ'ছাউৰাৰ বিয়াৰ বাবে চাবেলা ৱেডিং কেক বনাইছে। কেকটো বনাওঁতে তিতাৰ দুখ ইমান বেছি আছিল যে তাই কেকৰ বেটাৰত চকু পানী পেলালে। আৰু ইয়াতে মেজিক আৰম্ভ হ'ল। এইখিনি তিতাৰ মনৰ ভাৱবোৰ খানা বনোৱাৰ মাজেৰে মানুহলৈ ট্ৰান্সফাৰ হৈ গ'ল। যেতিয়া বিয়াৰ দিনখনি চবে কেকটো খালে, চবৰে মনৰ ভিতৰত এটা অজানা দুখ আগুৰি ধৰিলে। বিয়া হ'বলৈ বা বিয়া চাবলৈ অহা মানুহবোৰে নিজৰ পুৰণি প্ৰেমৰ কথা মনত পেলাই কান্দিবলৈ ধৰিলে। আৰু কিছু সময়ৰ পিছত চবৰে বমি হ'ব আৰম্ভ হ'ল। মামা এলিনা, ৰ'ছাউৰা চবে মিলি বাল্টি ভৰি বমি কৰিলে। বিয়া আনন্দটো একদম নষ্ট হৈ গ'ল। তাৰ পিছত আহে আটাইতকৈ ফেমাছ চিনটো, কুৱেল ইন ৰ'জ পেটেল চচ। পেড্ৰ'য়ে তিতাক লুকাই এপাহ গোলাপ ফুল দিলে। মামা এলিনাই গম পাই গোলাপজোপা পেলাই দিবলৈ ক'লে, কিন্তু তিতাই নেপেলালে। তাই গোলাপ ফুলৰ পাহিবোৰ
গুৰি গুৰি কৰি তাৰ লগত নিজৰ শৰীৰৰ উত্তাপ আৰু গোপন প্ৰেম মিহলি কৰি এটা চচ বনালে। যেতিয়া চবে এই চচ আৰু মাংসটো খাবলৈ ধৰিলে, মানে মাংসৰ জোল, আৰু চবৰে গা গৰম হ'ব ধৰিলে। কিন্তু তিতাৰ আনজনী বায়েক গেৰট্ৰুডিছৰ ওপৰত ইয়াৰ প্ৰভাৱ চবতকৈ বেছি পৰিলে। গেৰট্ৰুডিছৰ শৰীৰত ইমান উত্তাপ বাঢ়িল যে তাই থাকিব নোৱাৰা হ'ল। তাই ঘৰৰ বাহিৰত থকা গা ধোৱা ঘৰলৈ, য'ত শ্বাৱাৰ আছিল, তাৰ ফালে দৌৰ মাৰিলে। কিন্তু তাই গা ইমান গৰম আছিল যে পানীৰ শ্বাৱাৰটোত জুই লাগি গ'ল। ভাবকচোন, মানুহজনীৰ গৰমত কাঠ আৰু শ্বাৱাৰ জ্বলি গৈছে। তাৰ পাছত গেৰট্ৰুডিছ সেই অৱস্থাতে শ্বাৱাৰৰ পৰা দৌৰি ওলাই গ'ল ৰাস্তালৈ, য'ত এজন মেক্সিকান মানুহে তাইক লৈ গ'ল। তৃতীয় ভাগ, দ্য ব্ৰেকিং পইণ্ট, ডক্টৰ জন ব্ৰাউন। ঘৰৰ পৰিৱেশ দিন প্ৰতিদিন বেয়া হৈ আহিলে। মামা এলেনাই তিতাক সঁচাকৈয়ে অত্যাচাৰ কৰিছিলে। ঘটনাক্ৰমে ৰ'ছাউৰা আৰু পেড্ৰৰ এটা ল'ৰা সন্তান জন্ম হ'ল। কিন্তু ৰ'ছাউৰাৰ গাখীৰ নোলালে। আৰু আচৰিত কথা হ'ল, তিতাৰ, যি কেতিয়াও প্ৰেগনেণ্ট হোৱা নাই, তাইৰ বুকুৰ পৰা গাখীৰ ওলাইছে আৰু তাই ভাতিজাক সেই গাখীৰ খুৱাই নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিছে। মামা এলেনাই ভয় খালে যে তিতা আৰু পেড্ৰৰ মাজত সম্পৰ্ক বাঢ়ি গৈছে। তেওঁ পেড্ৰ আৰু ৰ'ছাউৰাক তিতাৰ পৰা দূৰত ক'ৰবাত পঠাই দিলে। তাৰ পিছত ভাতিজাটো দুখত মৰি গ'ল। সি ঢুকালে। এই খবৰটো পোৱাৰ পিছত তিতা পাগল যেন হৈ গ'ল। তাই উল্টা পুল্টা কথা কোৱা যেন আৰম্ভ হ'ল। তেতিয়া আহিলে ডক্টৰ জন ব্ৰাউন। ডক্টৰ জন ব্ৰাউন আছিল এজন আমেৰিকান ডক্টৰ, যিয়ে তিতাক মনে মনে ভাল পাইছিল। তেওঁ তিতাক পাগলাগাৰদত পঠোৱাৰ সলনি নিজৰ ঘৰলৈ লৈ গ'ল। তেওঁ তিতাক চোৱা চিতা কৰিলে আৰু সুস্থ কৰি তুলিলে। ডক্টৰ জন ব্ৰাউনে তিতাক এটা ভাল কথা শিকাইছিলে। তেওঁ কৈছিল, আমাৰ চবৰ ভিতৰত এটা দিয়চলাই বাকচ, মানে মেচ বক্স থাকে। কিন্তু সেইটো জ্বলাবলৈ অক্সিজেনৰ প্ৰয়োজন, আৰু সেই অক্সিজেন হ'ল আমাৰ আপোনজনৰ নিশ্বাস। তিতা সুস্থ হৈ আহিল। তাই ডক্টৰ জন ব্ৰাউনক বিয়া কৰাবলৈও ৰাজি হ'ল। কিন্তু কাহিনীটো ইমান সহজতে শেষ নহয় বন্ধুসকল। তিতা আকৌ ঘৰলৈ যাব লগা হ'ল, কাৰণ মামা এলেনা অসুস্থ হৈ পৰিছিল। মামা এলেনা ঢুকালে। ইয়াৰ পিছৰ ভাগ, দ্য ক্লাইমেক্স, ভূত আৰু জুই। মামা এলেনা মৰাৰ পাছতো শান্ত হোৱা নাছিল। তেওঁৰ আত্মা আহি তিতাক সদায় অশান্তি দিছিল। তিতা যেতিয়া পেড্ৰৰ লগত একলগ হ'ব বিচাৰিছে, মামা এলেনাৰ আত্মাই আহি তাইক অভিশাপ দিয়ে। কিন্তু অৱশেষত তিতাই সাহস গোটালে। তাই মামা এলেনাৰ আত্মাক জোৰকৈ ধমক দিলে আৰু তাইক চিৰনিদ্ৰাৰ বাবে খেদি পঠালে। তিতাই নিজৰ জীৱনৰ স্বাধীনতা ঘূৰাই পালে। বহুত বছৰ পাৰ হৈ গ'ল। ৰ'ছাউৰা ঢুকাল। এতিয়া তিতা আৰু পেড্ৰৰ মাজত থকা বাধা দূৰ হ'ল। সিহঁতে পাকঘৰত থকা ডাৰ্ক ৰুমত গৈ একলগ হ'ল। বহুত বছৰৰ দবাই ৰখা প্ৰেম একেলগে ওলাই আহিলে। মনত আছেনে ডক্টৰ জন ব্ৰাউনৰ কথা, সেই দিয়চলাইৰ কাঠিৰ কথা? প্ৰেমৰ চৰম মুহূৰ্তত পেড্ৰৰ হৃদয় বন্ধ হৈ গ'ল। অত্যাধিক আনন্দৰ বাবে তেওঁৰ মৃত্যু হ'ল। তিতাই পেড্ৰৰ অবিহনে জীয়াই থকাটো অসম্ভৱ বুলি ভাবিলে। তাই পাকঘৰত গৈ মোমবাতিবোৰ খাবলৈ আৰম্ভ কৰিলে, যাতে তাই নিজৰ ভিতৰত থকা দিয়চলাই কাঠিবোৰ জ্বলাই দিব পাৰে। আৰু সঁচাকৈয়ে তিতাৰ শৰীৰৰ পৰা জুই জ্বলিল। সেই জুয়ে গোটেই ফাৰ্মহাউচখনক জ্বলাই দিলে। তিতা, পেড্ৰ আৰু গোটেই ঘৰখন জুইত জ্বলি গ'ল। ইয়াৰ পিছৰ ভাগ, কনক্লুশ্যন। কুকবুকখন, দ্য কুকবুক। জুই নুমুৱাৰ পিছত ধ্বংসস্তূপৰ মাজত কেৱল এটাই বস্তু বাকী থাকিল,
সেয়া হ'ল তিতাৰ কুকবুকখন। এই কাহিনীটো কোৱা মানুহজনী হ'ল তিতাৰ গ্ৰেট নিচ মানে নাতিনী। তাই এই ৰেচিপিজবোৰৰ মাজেৰে তিতাৰ প্ৰেম আৰু কাহিনীটো জীয়াই ৰাখিব বিচাৰিছে। লাইক ৱাটাৰ ফৰ চকলেট কেৱল এখন প্ৰেমৰ উপন্যাস নহয়, ই হ'ল পৰম্পৰা আৰু ব্যক্তিগত স্বাধীনতাৰ মাজত থকা যুদ্ধ। ই আমাক শিকায় যে প্ৰেম আৰু পেচন জুইৰ দৰে, ই যদি জ্বলিবলৈ ঠাই ঠিক ঠাককৈ নাপায় তেনেহ'লে ই নিজকে ধ্বংস কৰি পেলায়। আপোনালোকে বাৰু এই কিতাপখন পঢ়িছেনে? আপোনাৰ কি ভাব? তিতাই ডক্টৰ জন ব্ৰাউনৰ লগত থাকিলে বেছি সুখী হ'লহেঁতেন নেকি? অতি ধন্যবাদ কাহিনীখন শুনাৰ কাৰণে। এইটো এটা শ্বৰ্ট এনালাইচিছ এণ্ড চামাৰী আছিল, যাতে বুক ৰিডাৰশ্বিপক আমি প্ৰশ্ৰয় দিব পাৰোঁ।